মটকৰ দহদিনীয়া সকামত ওলোটা খানা ওলোটা নিয়ম নেকি? মানুহ মৰিলে জ্বলাইহে, মটকে কিয় পুতে? আজি মটক সমাজৰ 10দিনীয়া সকামৰ বিষয়ে সবিশেষখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ নিয়মবিলাক বহুত বেলেগ ধৰণৰ, বহুতে হয়তো আমাৰ নিয়মৰ বিষয়ে নাজানে। আৰু এয়া হৈ গ'ল সৰু দাদা আৰু এয়া হৈ গ'ল ডাঙৰ দাদা। আৰু মোৰ বিশ্বাস আপোনালোকে আজি ভিডিঅ'টো চাই খুব বেছি ভাল পাব। আৰু এতিয়া প্ৰথমে আহিয়ে মই নিচা ফটোখনত এগছি ধূপ জ্বলাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। কিয়নো সকলোৰে নিজৰ নিজৰ সমাজৰ নীতি নিয়মবিলাক বেলেগ, গতিকে আমি সকলো সমাজৰে নীতি নিয়মবিলাক জনাটো খুবেই প্ৰয়োজন নহয় জানো? তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছে প্ৰথম সোমাই ৰভাতলত ভকতবৃন্দসকল বহি আছে আৰু ভকতবৃন্দসকলে এয়া ভাগৱত পাঠ কৰি আছে। আৰু এইফালে গাঁৱৰ বোৱাৰীসকলে চাহৰ যোগাৰ কৰি আছে। চাহ বনোৱা তৰুটো দেখি নাহাঁহিব দেই, লেতেৰা বুলি, নামঘৰৰ হয়, বনাই বনাই লেতেৰা হৈ গ'ল। আৰু যিহেতু ভকতবৃন্দসকলে বিস্কুট নাখায়, সেয়েহে গুৱে দিয়ে চাহ দিয়া হৈ আছে। আৰু এইফালে বৌ আৰু এইফালে বাইদেউ পিঁয়াজ কাটি আছে, আকৌ এইফালে চব্জি কটাই চব্জি কাটি আছে, নাৰিকল কটাই নাৰিকল কাটি আছে, আকৌ ৰান্ধনীসকলে ভাতো বনাই আছে। মানে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আৰু এতিয়া বলক সকামখনৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰোঁ। 10দিনীয়া সকাম বুলি যে ক'লোঁ, মানে আজি আমাৰ নিচা ঢুকুৱা 10 দিন হ'ল। কথাতে কয় বোলে 3 দিনত তিলনি 10 দিনত কাজ, 11 দিনত দহা কৰি চোৱা সামৰণি মাৰে বহুতে, কিন্তু আমাৰ তেনেকুৱা নহয়। আমাৰ 11 দিনত দহা কাজ পাতি সামৰণি মৰা নহয়। আমাৰ বাৰু 3 দিনত তিলনি ঠিকেই পাতে, কিন্তু 10 দিনত আমাৰ 10দিনীয়া পাতে। যিহেতু আমাৰ শৰটো জ্বলাই নিদিয়ে, আমাৰ গাঁত খান্দি পুতি থোৱাহে হয়। আৰু এইফালে বোৱাৰীসকলে ৰান্ধনীসকলৰ কাৰণে দৈ আনিছিলে, ময়ো অকণমান খাই ল'লোঁ। এনেকৈয়ে গাঁৱৰ বোৱাৰীবিলাকে চাহৰ যোগাৰ ধৰি আছে, তামোলৰ যোগাৰ ধৰি আছে, যিয়ে যেনেকৈ পাৰিছে। যিহেতু গৃহস্থই আমাৰ একো বস্তু চুব নাপায়, গতিকে সকলো ৰাইজে কৰি থাকে। পাহৰিছিলোঁৱে, আমাৰ শৰটো গাঁত খান্দি পুতি থয় বুলি যে ক'লোঁ, সেইটো কাৰণেহে আমাৰ দহাখন দেৰিকৈ পতা হয়। কিয়নো 10দিনীয়া দিনাই সকলো চুৱা আমাৰ ভাগি যায়। আৰু দহাখন আপুনি 10 বছৰ পিছত পাতে, 20 বছৰ পিছত পাতে। আৰু যদি কাৰোবাৰ দহাখন পাতিবলৈ সামৰ্থ্য নাই, তেনেহ'লে পৰিয়ালৰ অন্য মানুহৰ লগতো দহাখন দি দিব পাৰে। আৰু এইফালে ভাত চব্জি সকলোবোৰ বনাই আছে, কিন্তু দুৰ্ভাগ্যক্ৰমে দুবেগ চাউল বেয়া আহিলে, একদম লদা লদা পতা। অৱশ্যে চাউলখিনি ঘূৰাই দিলে নেকি জানো, তাকে দাদাই চাই আছে। আৰু এটা কথা, আমাৰ 10দিনীয়া দিনা মাংস ব্যৱহাৰ কৰা নহয়, সেইটো কাৰণে মাছেই ব্যৱহাৰ কৰা হৈছে। আৰু এয়া হৈ গ'ল সৰু বৌ, মানে নিচাৰ সৰু বোৱাৰী। আৰু ঘৰৰ বোৱাৰীসকলে এনেকৈ গোপিনীসকলক তামোল এখন এখন যাচিছে। আৰু অৱশ্যে বতৰটো বহুত ধুনীয়া কৰিছে। মৰা দিনা ইমানেই বৰষুণ দিছিলে নহয়, গাঁতত পানীয়ে ওলাই গৈছিলে। আৰু নিচাক মানে পানীতে পেলাই থৈ অহাৰ নিচিনাই হ'ল। বহুত বেছি দুখ লাগিছিলে সেইদিনা। যি কি নহওক, আজি অৱশ্যে ৰাইজে খাবৰ কাৰণে ভগৱানে চকু মেলি চালে। আৰু এই ধুনীয়া ধুনীয়া দুগৰাকী আমাৰ বৌ, মোক নেদেখাবি কৈছে, সেইকাৰণে বেছিকৈ দেখাই দিলোঁ। আৰু এইফালে এতিয়া ভাগৱত পাঠ পঢ়ি হৈ গ'ল, আৰু ভক্তবৃন্দসকলে এয়া এতিয়া প্ৰসাদ খাব। প্ৰসাদৰ নামত থাকে আমাৰ ইয়াতে কেঁচা পিঠা, গুৰ গাখীৰ দি সানি দিয়ে, আৰু লগত কল নাৰিকল ফল মূল যেনেকৈ পাৰে। আৰু ভকতসকলে বাৰু পাততে খাইছে, কিন্তু আৰু ডেকা গাভৰু বহুত আছে যে, তেওঁলোকক এনেকৈ কেৰি বেগত সুমুৱাই সুমুৱাই দিছে। কিয়নো আজিৰ দিনত ইমান পাতৰ যোগাৰ কৰাটো বহুত অসুবিধা নহয় জানো, সেইটো কাৰণে চবকে এনেকৈ দিছে। আৰু এইফালে মহিলাসকল ইয়াতে বহি আছে, আৰু ভিতৰত গোপিনীসকল বহি আছে, মানে চাৰিওকাষে মানুহ আৰু মানুহ। আৰু হঠাতে বোলে মা গাটো বেয়া হৈ গ'ল সকামতে, সেইটো কাৰণে মায়ে মানে বায়েকৰ লগত ইয়াতে বহি আছে। যিহেতু সকামখন মোৰ মা ভিনীয়েকৰ। এতিয়া আমি বৰ্তমান আছোঁ মাজু বায়েকৰ ঘৰত। আৰু এয়া হৈ গ'ল খুৰী, মানে মোৰ মা মাজু বায়েকৰ সৰুগৰাকী জা। আৰু ডিব্ৰুগড়ত থাকে তেখেতে চাকৰি সূত্ৰে, আৰু বৰ ধুনীয়া প'ষ্ট এটা দিছে দেখিছেনে? আৰু এইফালে আমাৰ একদম মডেল নিচা বুলি এইটো কাৰণে কৈছোঁ, এনেকুৱা কমেডি কৰিব, হাঁহি হাঁহি মানুহ পলাব লাগিব। আৰু এইফালে এতিয়া গাখীৰ চাহৰ যোগাৰ কৰিছে। যিহেতু পিঠা পনা খাই হৈ গ'ল, পিঠা খোৱাৰ পিছত এতিয়া আকৌ এবাৰ সকলো ৰাইজকে গাখীৰ চাহ খাবলৈ দিব। তাৰপিছত আৰু ঠাইবোৰ চাফা কৰি এইবাৰ ডাইৰেক্ট ভাত। আৰু ভাত খায়ে আমি পলাম চিধা বহুৱালে। আৰু মই জলপান খাবলৈ নাপালোঁ, সেইকাৰণে বান্ধৱীয়ে মোক ভিতৰত বহি থাকোঁতে অকণমান খাই ল বুলি আনি দিলে। খুব ভোক লাগিছিলে, ৰাতিপুৱাই অহা। আৰু এইফালে হৈ গ'ল ডাঙৰ বাই, মানে আপাৰ ডাঙৰ ছোৱালী। দুইজনীয়ে খুব কথা পাতিলোঁ আজি। কথা পাতি পাতি দুইজনীয়ে একেলগে গাখীৰ চাহ একাপ একাপ খাই ল'লোঁ।
আৰু অৱশেষত সকামৰ নিয়ম এটাই বাকী আছে। সকলো ঘৰৰ পৰিয়াল, নাতি নতিয়াল, মিতিৰ কুটুম সকলোৱে এতিয়া সেৱা কৰিব। সেৱা কৰাৰ পিছতে ভাত খাব। আৰু এইফালে চাওকচোন, আমাৰ আপাই খোজকাঢ়িব নোৱাৰে, ৱকাৰ লৈ খোজকাঢ়িব লগা হয়। পৰি পেলাই ভৰিত দুখ পালে, সেয়েহে আপাই বাৰাণ্ডাৰ পৰাই সেৱা কৰিব। আৰু ময়ো দুৰ্ভাগ্যক্ৰমে সেৱা কৰিব নোৱাৰোঁ, কিয়নো মোৰ পেটৰ অৱস্থা বহুত বেয়া। আৰু মই যদি এনেকৈ আধা ঘণ্টা এনেকৈ পেট পেলাই শুই থাকোঁ, মই চাগে ঘৰত আহি বিচনাত পৰি থাকিব লাগিব। আৰু মোৰ যে বহুৱালে যাবলৈ ইমান উৎপাত হৈছে, ভাত নোখোৱাকৈ যাওঁ নে কিয়ে নে। এইফালে আকৌ বাই ভনী 3জনী গোট খাই ল'লে একেবাৰে। 4গৰাকী আছিলে, এগৰাকী ঢুকালে, এইগৰাকী সৰু বায়েক মা একেবাৰে সৰু, আৰু কাষৰ গৰাকী মাজু বায়েক। আৰু এইফালে অকণমান নেমু কাটি দিলোঁ। দিনটো একোৱে কাম কৰা নাছিলোঁ, কেমেৰাটোৱে লৈ আছিলোঁ। আৰু এতিয়া ৰভাতলত ভাত বাঢ়িছে। প্ৰথমে এতিয়া ভকতবৃন্দসকলে, আইসকলে সকলোৱে এতিয়া খাব। আৰু তাৰপিছত বোৱাৰী জীয়ৰী যোনে যেনেকৈ পাৰে আৰু। এয়া হৈ গ'ল প্ৰথম কোটা। আৰু এনেকৈ 3বাৰমান খালেহে চাগে শেষ হ'ব। আপোনালোকৰ বাৰু দহদিনীয়া সকাম এনেকেই কৰেনে? কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ যিখিনি নিয়ম সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে আমাৰ নিয়মখিনি জানি বা দেখি নাজানো আৰু। আৰু এতিয়া ভকতসকলৰ খাই হৈ গ'ল। এতিয়া বহিলে মহিলাসকল। আমি অৱশ্যে এই দ্বিতীয়বাৰতো খাবলৈ ছিট নাপালোঁ। ভাবিছিলোঁ যে সোনকালে খাই ল'ম, খাই বৈ বহুৱালে যাম। এই দ্বিতীয়বাৰো ছিট নাপালোঁ। এইবাৰ আকৌ তৃতীয়বাৰো ছিট নাপালোঁ। কিন্তু নোখোৱাকৈ গ'লেও আকৌ আহি খাবলৈ দেৰি হ'ব। সেইটো কাৰণে অৱশেষত ভিতৰতে খাই দিলোঁ দুইজনীয়ে। গোটেই গাঁৱৰ মানুহে লগে ভাগে মিলি বাহিৰত খাইছে। হয়তো আমি ভিতৰত খাইছোঁ, দেখিবলৈ বেয়া লাগিছে, কিন্তু উপায় নাই, কি কৰিব। বহুৱা ভিডিঅ'টো কৰিব আছে। সকামখন দেখুৱালোঁ, কিন্তু বহুৱাটোতো ৰাইজক দেখুৱাব লাগিব ন। ইমান ডাঙৰ এটা পৰম্পৰা তেওঁলোকে কেনেকৈ পালন কৰে, সেয়াও ৰাইজে জানিব লাগিব। সেইটো কাৰণে মানে ভিতৰতে খাই দিলোঁ আৰু। দুখদাই যদি লাগিছে তেতিয়াহ'লে চৰি। আৰু ভাত খায়ে চিধা বহুৱা। আৰু ভিডিঅ'টো বাৰু কেনেকুৱা লাগিলে জনাব। বাই।